মাই ডিয়াৰ মামা মৰম অকণ ল'বা ময়ো আৰ্থিকভাৱে অত্যন্ত দুৰ্বল বিবাহৰ বয়সো পাৰে হৈছে স্বাস্থ্যও ইমান ভাল নাথাকে আজিকালি বয়সটো উল্লেখ নকৰো বাৰু আপোনাক মেইল কৰি দিম সবেই গম পোৱাকে ক'ব নোৱাৰো মুঠতে বিয়াৰ বয়স যাওঁ আপোনাৰ পুৰুষসকলৰ কাৰণে অলপো বেয়া নালাগেনে এই আঁচনিবোৰ যে অকল মহিলাসকলৰ কাৰণে কিয় মোৰ নিচিনা অবিবাহিত ডেকা ইমান লাখ আছে ভাবিছেনে কেনেকে চলি আছে না মাইকী মৰম পাওঁ না অকলশৰীয়া মতা বুলি কিবা চৰকাৰী সাহায্য পাওঁ ওপৰে শুনিছো অহা বছৰ বোলে মিঠাতেল দিব খানা বনাওতে মোৰ বাৰু অলপ কামত আহিব মাজে গা ধুই উঠি গাত আৰু চুলিটো ঘঁহিব পাৰিম আৰু যদি আপুনি খাটি সৰিয়হৰ তেল দিয়ে তেনেহলে য'ত ত'ত ভুলতে লাগিলে জ্বলিবও পাৰে পুৰিবও পাৰে সেইটোও সহ্য কৰি ল'ম এই মিঠাতেল দিয়া কথাটো বেলেগৰ মুখতহে শুনিছো আপোনাৰ মুখৰ পৰা শুনা নাই যিহেতু বিশ্বাস নকৰো কাৰণ আপুনি ইমান ফটুৱা কথা নকয় বুলি মোৰ দৃঢ় বিশ্বাস বাকী আপুনি যদি আমাৰ কাৰণে দাং বৰলা লাখপতি বাইটি অবিবাহিতা আঁচনি আলনোদয় আঁচনি তালনোদয় আঁচনি আনি আৰ্থিকভাৱে যদি সহায় নকৰে তেনেহলে কিন্তু দুবৰি বনত চিপ জৰি লৈ মৰি যাম আকৌ আৰু আপুনি যদি নোৱাৰে মামিকে দিয়ক নহলে মৰাৰ পিছত বোধহয় ৰাতি কিন্তু শুব নিদিম আকৌ দেখিছে নহয় অৱস্থাবোৰ লক্ষী পূজাৰ প্ৰসাদখিনি দালি বনাই খাব লগা হৈছে এহাতে কলিতা খুৰাৰ বাকী সময়ত মাৰিব নোৱাৰি ভৱিষ্যতলৈ গঢ় লৈ উঠিব খোজা সম্পৰ্কটো শেষ হ'ব যেন লাগি আছে আনহাতে খাবলৈ একো নাই কাৰণে চাইডৰ খুৰীয়ে দিয়া লেলেপা জেলেপি কেইখনকে সেকি পেলাই চাহৰ লগত খাই লৈছো আৰু তেতিয়ালৈকে মই মগু মচুৰ আৰু কাবুলিখিনি দুটা চিটি মৰুৱাই ললো সময়ৰ প্ৰতি লক্ষ্য ৰাখি এফালে বগী কেৰাহীজনী আনহাতে খাৱে ধৰা কেৰাহীটো পাতি দিলো জিৰা জালুক আৰু ধনিয়া গুটি কেইটামান অকণমান সেকি ললো এতিয়া দুয়োটা কেৰাহীতে একদম খাটি সৰিয়হৰ মিঠাতেল দিছো গৰম হোৱাৰ লগে কেইটামান পাঁচফোৰণ অলপমান মিহিকে কাটি ৰখা পিঁয়াজ দি ৰঙচুৱা হোৱাৰ পিছত হালধি দি দালিখিনি চম্ভাৰ মাৰি দিছো অলপমান আদাও থেতেলি দিছিলো পিছে মনটো কুটকুটাই থকাৰ কাৰণে দিও নিদিওকে অকণমান কলা খাৰু এড কৰি দিছো বাপ্পেকে যা যি হয় আৰু এতিয়া অলপ সময় ভকভককে উতলিবলৈ দিম এহাতে বগী কেৰাহীজনীৰ তেলখিনি জোখতকৈ বেছি গৰম হৈ গ'ল কেইটামান গোটা জিৰা আৰু হদলিকে কাটি ৰখা পিঁয়াজখিনি দি ভালকে ৰঙচুৱাকে ভজাৰ পিছত কাটি ৰখা পাচলিখিনিও দি ভালকে লৰাই দিছো 2-3 মিনিট মানৰ পিছতে পৰিমাণ মতে নিমখ আৰু হালধি দি আকৌ ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিছো এহাতে মোৰ দালিও অলমোষ্ট ৰেডি হৈ গৈছে 6-7 মিনিট মানৰ পিছত এতিয়া গুৰি কৰি ৰখা জিৰা ধনিয়া আৰু জালুকৰ গুড়াখিনি দিছো লগতে কেইটামান কেঁচা পকা জলকীয়া আৰু অলপমান আদা নহৰু পেষ্ট ভালকে লৰাই ঢাকনখন মাৰি আকৌ সিজিবলৈ দিছো আনহাতে মোৰ অসুস্থ কুকাৰটোত কলিতা চাউল কেইটাও পাতি দিলো চব্জিটো জোখতকৈ বেছি শুকান হোৱাৰ কাৰণে অকণমান ভকভকীয়া উতলা গৰম পানী দি আকৌ অকণমান সময় সিজিবলৈ দিছো এহাতে মোৰ অসুস্থ কুকাৰটোতো চিটিটো মৰুৱাই ললো আনহাতে মোৰ মিক্স ভাজিও ৰেডি হৈ গৈছে শেষত অকণমান ধনিয়া পাত ছটিয়াই দিছো আৰু গৰমে পৰিবেশন কৰিবলৈ লৈছো এহাতে লৈছো কলিতা চাউলৰ ধপলা ভাত কাষতে অলপ মিক্স চব্জি এটা হেৰি পুৰা জলকীয়া ভাতৰ ওপৰতে প্ৰসাদে বনোৱা দালি আৰু কাষতে দিনৰে এৰা চুচৰা কেইপিছমান পনীৰ কৃষ্ণ প্ৰভু দায় দুখ নধৰিবা আৰু পৰিস্থিতিত পৰিহে আপোনালৈ আগবঢ়োৱা প্ৰসাদখিনি দালি বনাই খাই দিলো গৰখীয়া ল'ৰা বুলি ক্ষমা কৰি দিবা দেৰি নকৰি খাবলৈ আৰম্ভ কৰিছো পিছে মামাই যদি 2026 চনৰ আগতে আমাৰ নিচিনা ডাংবৰলাবোৰৰ কাৰণে আঁচনি এখন উন্মোচন কৰি 1250 টকাকেও দিয়ে তথাপিও মাহেকত 15 দিন মাংস খাব পাৰিম কথাটো এবাৰ ভাবি চাবচোন দেই মামা কিন্তু মই এনেকে খাইও কিন্তু আল্টিমেট পাইছো আৰু যে এই মিক্স ভাজিখন গৰম ভাতৰ লগত ভাজিকনে ভাতকেইটা খাই দিব পাৰিম কিন্তু ৰঙালাও পৰিমাণটো বেছি হ'ব নালাগে বাৰু আজিলৈ এৰিছো শুভৰাত্ৰি।